এই মুহূৰ্তত মই উপস্থিত আছোঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত। কালি সোণাপুৰত আৰক্ষীয়ে যি উচ্ছেদ অভিযান চলাইছিলে, প্ৰশাসনে যি উচ্ছেদ অভিযান চলাইছিলে, সেই উচ্ছেদ অভিযানত দুষ্কৃতিকাৰীয়ে যি দলবদ্ধ আক্ৰমণ কৰিছিল, আৰক্ষীৰ ওপৰত জঁপিয়াই পৰিছিল, তাৰ ফলত কেইবাগৰাকীও আৰক্ষী আৰু আৰক্ষী বিষয়া জোৱান আহত হৈছে। আৰু সেই আহতৰে সকলৰ ভিতৰতে এজন আছে, এয়া অসম আৰক্ষীৰ 8 বেটেলিয়নৰ বুধেশ্বৰ পেগু বৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে, কামিহাড় ভাঙিছে বুলি কৈছে। মই তেওঁৰ পৰা জানিবলৈ বিচাৰিম কি ধৰণে গোটেই আক্ৰমণ চলিছিল, আপুনি কি ধৰণে আঘাতপ্ৰাপ্ত হ'ল? আঘাতপ্ৰাপ্ত মানে মোক ছাৰ বাঁহে মাৰিছে আৰু মই তাতে অচেতন হৈ পৰিলোঁ। তাৰপিছত মই ইমান গম নাপাওঁ তাৰ কি হ'ল, মোক লৈ আহিলে ইয়ালৈ। আপুনি তাৰমানে কিমান বহুত কেইবাজনো মাৰিছে? হয়, মোক প্ৰথমতে বাঁহে মাৰিছে, তাৰপৰা অচেতন হৈ পৰি গ'লোতো, তাৰপৰা কোনে কি মাৰিছে গম নাপাওঁ আৰু ইয়ালৈ লৈ আনিলে। এতিয়া মই শুনিছোঁ আপুনি কৈছে কামিহাড় ভাঙিছে বুলি। হয়, কামিহাড়ডাল ভাঙিছে বোলে, কামিহাড়। কেনেকুৱা ধৰণৰ আক্ৰমণ চলিছিল আপুনি ভাবক, বাঁহেৰে কোবাইছে, তাৰপিছত অচেতন হৈ গৈছে আৰু এতিয়া গম পাইছে এক্সৰে ৰিপৰ্টত যে কামিহাড় ভাঙিছে। কেনেধৰণৰ আক্ৰমণ আছিলে আপোনালোক যেতিয়া গৈছিল? বহুত চাৰিফালৰ পৰা ঘেৰি ধৰিছিলে আমাক। আমি মানে ফচি গৈছিলোঁ মাজত, যেন তেনে ভাই বন্ধু কিছুমান বাচি আহিলে, আমি মাৰ খালোঁ তাতে কিছুমান। তাতে কি কৈছিলে আমাকতো? আমি ইয়াৰ পৰা উঠি নাযাওঁ, হেন তেন কিবা কিবি গাইছে আৰু আমাৰ ছাৰেনে কৈছে শান্ত হ, মানে আলোচনালৈ পৰিছে। এনে নামানে, জাঠি জোং যি পাইছে লৈ আহিছে আৰু চাৰিফালৰ পৰা ঘেৰি ধৰিছে, আমাক গাড়ী ভাঙিছে। প্ৰথম আপোনালোক যেতিয়া গৈছিল তেনেকৈ চাৰিওফালে মানুহ আছিলনে? নাই, তেতিয়া মানুহ মানে আমি প্ৰথম যাওঁতেনে কোনোৱে নাই, মাইকী মানুহ 4-5জনী দেখিছোঁ। তাৰপৰা মানুহবিলাক ক'ত গ'ল বুলি ক'লে, কামত গ'ল কিবা কয়। তাৰপিছত যেতিয়াই কেছটো হ'ল, ক'ৰ ফালে মানুহ ইমান আহিলে, 300-400মান মানুহ মানে মুহূৰ্তৰ ভিতৰতে চাৰিওফালে পায়। আমি এইফালে পথাৰত আছিলোঁ, তাৰপৰা পিছত এই ৰাস্তা দিও আহিলে, ৰাস্তা দি গাড়ী ভাঙিলে। আমাৰ আৰক্ষী ইফালেও নহ'ল সিফালেও নহ'ল আৰু আমাৰ ফায়াৰিং কৰিছে, ফায়াৰিঙলৈও ভয় কৰা নাই সিহঁতে। মানে জাঠি জোং দলিয়াইছে, তাৰপৰা আহি ৰাস্তালৈ আহি শিলগুটি দলিয়াইছে। সেয়া আৰু ছাৰ। তাৰমানে মতাই মাইকীয়ে একেলগে ওলাই? হয় ছাৰ, আমি মানে সিহঁতে মাইকী মানুহবিলাক আগত পঠাই দিছে, ল'ৰা ছোৱালী চব সিহঁতে আগত, মতা মানুহবিলাক পিছফালৰ পৰা শিলগুটি দলিয়াইছে, কিবা জাবৰ দলিয়াই মানে পূৰা জোং দলিয়াইছে। হ'ব ছাৰ, মই বেছি কথা ক'ব নোৱাৰোঁ ছাৰ। কথা ক'বলৈ অসুবিধা পাইছে আৰু নিশ্চয়কৈ ইয়াতকৈ বেছি সুধিব নোৱাৰোঁ। আপোনালোকে গম পাইছে কি ধৰণৰ এক আক্ৰমণ চলিছিল, যি গেৰিলা আক্ৰমণৰ কথা কৈছে। প্ৰথমতে মাইকী মানুহ 3-4গৰাকীমান আছিল, তাৰপিছতে মুহূৰ্ততে চাৰিওফালৰ পৰা 300-400 মানুহে ঘেৰাও কৰি এনেধৰণে আৰক্ষীৰ ওপৰত জঁপিয়াই পৰিছিল আৰু কিমান কোব খাইছে তেওঁ নিজেও নাজানে, অচেতন হৈ পৰিছিল আৰু আজিৰ তাৰিখত এতিয়া কথা ক'ব নোৱাৰা অৱস্থা, বিষত কেঁকাই আছে, কাৰণ কামিহাড় ভাঙিছে। আৰু এনেধৰণে ক'বলৈ গ'লে গেৰিলা আক্ৰমণ, যি দুষ্কৃতিকাৰী, সেই সন্দেহযুক্ত লোকসকল, সেই দুষ্কৃতিকাৰীসকলে এনেধৰণে চাৰিওফালৰ পৰা ঘেৰি আক্ৰমণ কৰি আৰক্ষীৰ ওপৰত জঁপিয়াই পৰিছিল। দা, জাঠি, জোং যিয়ে হওক, বাঁহ, শিলগুটি আদি সকলো দি আক্ৰমণ কৰি এনেধৰণে আঘাতপ্ৰাপ্ত কৰিছে কেইবাজনো আৰক্ষী আৰু আৰক্ষী জোৱানক। কেমেৰা পাৰ্চন কমলৰ সৈতে সুনীল বৰা, নিউজ লাইভ।